আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসলৈ সকলোকে স্বাগতম জনাইছোঁ নতুন ভিডিঅ' এটা লৈ পেলাই। বয়সে কি কয়, মনত যদি স্পৃহা থাকে, কৰ্ম কৰিবলৈ কৰ্ম উদ্যম থাকে, তেতিয়াহ'লে কিন্তু বয়সৰ কোনো কথা নাই। ভিডিঅ'টো সম্পূৰ্ণৰূপে চাওক, সকলোখিনি কথাই গম পাব। প্ৰতিদিনে পুৱাই আমি যোগাসন আৰম্ভ কৰোঁ। যোগাসন আৰম্ভ কৰোঁতে প্ৰথমতে আমি আৰম্ভ কৰোঁ প্ৰাণায়ামেৰে। প্ৰাণায়াম প্ৰথমতে আমি কৰোঁ ভস্ত্ৰিকা, তাৰ পাছতে কৰোঁ কপালভাতি আৰু তাৰ পাছতে আমি অনুলোম বিলোম কৰোঁ। আৰু তাৰ পাছতে আমি হাত আৰু ভৰিৰ সূক্ষ্ম ব্যায়ামখিনি আৰম্ভ কৰোঁ। যিসকলে তলত বহিবলৈ দিগদাৰ পায়, তেখেতসকলে কিন্তু বিচনা এখনত বহিও এই প্ৰাণায়ামখিনি কৰিব পাৰে। কিন্তু প্ৰাণায়ামখিনি কিন্তু অতিকৈ প্ৰয়োজন। কিন্তু এই প্ৰাণায়ামে শৰীৰৰ লগতে মানসিকভাৱেও শান্তি দিয়ে। আৰু এয়া হৈছে ভৰিৰ সূক্ষ্ম ব্যায়াম। এয়া মোৰ খুৰী, তেখেতে কিন্তু তলত বহিয়ে ভৰিৰ সূক্ষ্ম ব্যায়ামখিনি খুব সুন্দৰভাৱে কৰিবলৈ পাৰে। আৰু তেখেতে হাতৰো সূক্ষ্ম ব্যায়ামখিনি খুব সুন্দৰভাৱে কৰে। এই যে ভৰি আৰু হাতৰ সূক্ষ্ম ব্যায়ামখিনি কৰিলে আমাৰ সৰু সৰু যি গাঁঠিসমূহ থাকে, সেই গাঁঠিসমূহ এটা বয়সত লগ হৈ যোৱাৰ নিচিনা হৈ যায়। যদি আমি এই সূক্ষ্ম ব্যায়ামখিনি কৰি থাকোঁ, তেতিয়াহ'লে আমাৰ সদায় লগ হৈ নাযায় আৰু হাতবোৰ আমাৰ টানি টানি নধৰে আৰু কেতিয়াবা হাতৰ মুঠি মাৰিব নোৱাৰা অৱস্থাও হৈ যায়। বয়স হোৱাৰ লগে লগে এই ব্যায়ামসমূহ কৰি থাকিলে আমাৰ তেনেকুৱা নহয়। ঠিক সেইদৰে ডিঙিৰ ব্যায়ামসমূহ এনেকৈ কৰিব লাগে। এই ডিঙিৰ ব্যায়ামসমূহ কৰি থাকিলে আমি স্পণ্ডলাইটিছৰ দৰে এনেকুৱা ৰোগৰ পৰা আমি মুক্তি পাব পাৰোঁ। এই ব্যায়ামসমূহ কৰিলে শৰীৰে যিমানখিনিলৈকে পাৰে সেই পৰ্যায়লৈকেহে কৰিব লাগে। শৰীৰে যেতিয়া কষ্ট পায়, তেতিয়া কিন্তু সেইসমূহ কৰিব নালাগে। যিকোনো বয়সতে, সৰুৱে হওক বা ডাঙৰে হওক, যিমান পাৰোঁ প্ৰত্যেক দিনাই কিন্তু এই অভ্যাসখিনি কৰিবলৈ যত্ন কৰোঁ। আমি বহি বহিয়ে কিছুমান ব্যায়াম কৰি কৰি আমাৰ কঁকালৰ পেটৰ যিসমূহ চৰ্বি হয়, সেই চৰ্বিসমূহ কিন্তু আমি নাইকিয়া কৰিব পাৰোঁ। ব্যায়ামসমূহ কৰোঁতেও মনত আনন্দৰে ব্যায়ামসমূহ কৰিব লাগে। আৰু ব্যায়ামসমূহ কৰি উঠাৰ পাছত সঁচাকৈ কিন্তু শৰীৰটো যেনেকৈ পাতল পাতল লাগে, মনটোও কিন্তু তেনেকৈ পাতল পাতল লাগে। দিনটোৰ কাৰণে মনটো খুবেই আনন্দময় হৈ পৰে। মোৰ ক্ষেত্ৰত অৱশ্যে তেনেকুৱা হয়। গতিকে মই সামান্য পৰিমাণে হ'লেও প্ৰত্যেক দিনাই ব্যায়াম কৰিবলৈ যত্ন কৰোঁ। পৰাপক্ষত এঘণ্টা সময় ধৰি ব্যায়ামখিনি কৰিব লাগে। ব্যায়ামখিনি কৰোঁতে এঘণ্টা কেনেকৈ পাৰ হৈ যায় গমেই নাপায়। কিন্তু যদি তলত বহি কেনেবাকৈ এই সূক্ষ্ম ব্যায়ামসমূহ কৰিবলৈ অসুবিধা হয়, তেতিয়াহ'লে থিয় হৈও কিন্তু এনেকৈ কৰিব পাৰি। প্ৰথমতে অৱশ্যে বেলেঞ্চটো কম হ'ব, তেতিয়া কিবা এটা বস্তু ধৰি ছাপৰ্টটো লৈ তেনেকৈ ভৰিবোৰ ঘূৰাব লাগে। আৰু যদি নিজে ডাইৰেক্ট পাৰে, তেতিয়াহ'লেতো কথাই নাই। আৰু এনেকৈ থিয় হৈ কৰিলেও কিন্তু আমি বহুত আৰাম পাওঁ। আমাৰ আঁঠুৰ বিষসমূহ এনেদৰেই নাইকিয়া হ'ব, এনেধৰণৰ সৰু সৰু ব্যায়ামৰ যোগেদি। কঁকালৰ বিষ, আঁঠু বিষ আদি উপশম পোৱা যায় এনেধৰণেই ব্যায়াম কৰি। কিমান সুন্দৰকৈ তললৈ হালি যায়। এনেকৈ হালাটো কিন্তু বহুতেই হালি যাব নোৱাৰে। খুব সুন্দৰভাৱে হালে আৰু তেওঁ যিমানখিনি সময়লৈকে কণ্ট্ৰল কৰিব পাৰে তেনেকৈ থাকি আকৌ পুনৰ ওপৰলৈ উঠি যায়। তেখেতক ময়ো কোনো জবৰদস্তি নকৰোঁ বা তেখেতেও নিজৰ শৰীৰটোক অকণো কষ্ট নিদিয়ে। যিমানকণলৈকে পাৰে সিমানখিনিলৈকে তেওঁ কৰে। এনেকৈ হালিব পৰা কিন্তু অলপ কঠিন। বহুতো মানুহে এনেধৰণে হালি পেলাই কৰিব নোৱাৰে, কাৰণ সাধাৰণ কামসমূহ কৰিবলৈ হ'লে এনেকৈ হালিবলৈ নোৱাৰে। আৰু খুৰীয়ে ইমান সুন্দৰভাৱে ব্যায়ামসমূহ কৰে। সঁচাকৈ মই খুৰীক দেখি মই নিজেও বহুত উৎসাহিত হওঁ। খুৰীয়ে যদি পাৰিছে, মইনো প্ৰত্যেক দিনাই এইসমূহ কিয় কৰিবলৈ নোৱাৰোঁ, নহয়নে বাৰু? এনেধৰণৰ ব্যায়ামসমূহ কৰিলে আমাৰ কঁকালত জোৰ পৰে আৰু এই ব্যায়ামে আমাৰ পেটৰ চৰ্বিও কমায়, কঁকালৰ বিষো ভাল কৰে আৰু শ্লিপ ডিছতো সহায় কৰে এই ব্যায়ামসমূহে। আৰু ৰাজহাড়ৰ বিষ হ'লে এইসমূহ ব্যায়াম কৰিলে যথেষ্ট আৰাম পোৱা যায়। অৱশ্যে এদিন কৰিলে নহ'ব, প্ৰত্যেক দিনাই কৰিব লাগিব। আৰু বেছি বিষ হৈ থকাৰ সময়ত কিন্তু এইসমূহ ব্যায়াম কৰিব নালাগে। বিষটো যেতিয়া আৰাম পোৱা যায়, তাৰ পাছত ৰেগুলাৰ কৰি থাকিলে তেতিয়া এই বিষসমূহৰ পৰা উপশম পোৱা যায়।
এইসমূহ মুখৰ ব্যায়াম, মুখৰ যি সুতুৰা পৰি যাবলৈ ধৰে বয়সৰ লগে লগে, এই ব্যায়ামসমূহ কৰিলে এই মুখৰ সুতুৰা পৰাবোৰ ভাল হৈ যায়। অকল আমাৰ শৰীৰটো সুস্থ ৰাখিলেই নহ'ব নহয়, মুখখনো ধুনীয়া কৰি ৰাখিব লাগিব। মোৰ খুৰীগৰাকীয়ে যোগাসন কৰি তেওঁ কিমান উপকাৰ পাইছে, কি কৰিছে, সকলোখিনি আপোনালোকক এই ভিডিঅ'টোৰ যোগেদি তেখেতে নিজ মুখে জনাব। আপোনালোকে ভিডিঅ'টো শেষলৈকে চালে সকলোখিনি কথাই গম পাব। এই চক্ৰাসনটো কিন্তু যিসকলৰ অভ্যাস নাই তেখেতসকলে কৰিব নালাগে। অকণমান প্ৰেক্টিছৰ দৰকাৰ এই চক্ৰাসনটো কৰিবলৈ। যদি নিজৰ কাৰণে এঘণ্টা সময় দিবলৈ দিগদাৰ হয়, তেতিয়াহ'লে হাত আৰু ভৰিৰ সূক্ষ্ম ব্যায়ামসমূহ কৰি তাৰ পাছত যদি এই সূৰ্য প্ৰণামটো কৰি দিয়ে, তেতিয়াহ'লে কিন্তু সকলো এক্সাৰচাইজেই কৰা হৈ যায় আৰু গোটেই বডিটোতে এক্সাৰচাইজটো কৰা হৈ যায়। ইয়াত বহুতকেইটা এক্সাৰচাইজ সোমাই আছে। গতিকে সূৰ্য প্ৰণামটো আৰম্ভণিতে 2-4 বাৰমান কৰিব লাগে আৰু তাৰপিছত ক্ৰমান্বয়ে বঢ়াই 12 বা 14 বাৰমানকৈ যদি কৰি দিয়ে প্ৰত্যেক দিনাই, তেতিয়াহ'লেও কিন্তু শৰীৰটো সুস্থ ৰাখিব পাৰে। এয়া হৈছে মোৰ খুৰী আৰু তেখেতে যোগাসন কৰি ইমান দিনে কেনেকুৱা পাইছে সবিশেষ আপোনালোকক জনাব, তেখেতৰ মুখেৰে জানক। নমস্কাৰ। আজিকালি আমি সকলোৱে নিজৰ স্বাস্থ্যটোৰ প্ৰতি সচেতন হোৱাটো দৰকাৰ। স্বাস্থ্যই হ'ল পৰম ধন। এই কৈছোঁ মোৰ এয়া মৰমৰ মোৰ যি সদৃশ এয়া দীপী ভূঞা কলিতা। তেখেতৰ মই লগত থাকি মই ইমানেই মোৰ শৰীৰটো দুৰ্বল আছিল আৰু মোৰ বিষ কোপ আছিলে, সেইবোৰ প্ৰায় মোৰ নাইকিয়া হৈ গৈছে। এতিয়া মই ভালকৈ খোজকাঢ়িব পাৰিছোঁ। সেইকাৰণে মই এই যোগাসনৰ প্ৰতি মোৰ আগ্ৰহ আৰু তেখেতৰ লগত মই যিমান পাৰোঁ, যিখিনি পাৰোঁ মোৰ শৰীৰেৰে টনা, সেইখিনিহে মই কৰোঁ। নিজৰ শৰীৰটোকতো আমি কষ্ট দিব নোৱাৰোঁ, মই পৰাখিনিয়ে কৰিছোঁ। তাৰ কাৰণে মই বহুত আনন্দ আৰু মোৰ মনটো মুকলি আৰু ৰাতিও ভাল টোপনি আহে। এনেকুৱা ধৰণৰ বহুত মই ভাল পাইছোঁ আৰু আপোনালোককো মই অনুৰোধ কৰিছোঁ যাতে নিজৰ শৰীৰটোক এই ধ্বংস পথলৈ নিনি কিছুমান আমি বিষ কোপ সেই তেনেকুৱা বিষৰ পৰা আমি পৰিত্ৰাণ পাবলৈ আসন কৰি নিজে আমি আসন কৰি আমি নিজৰ চেষ্টাৰ বলত নিজৰ শৰীৰটো সুস্থ কৰি ৰাখিব পাৰোঁ। আজিৰ এই যোগাসনৰ ভিডিঅ'টো আপোনালোকে কেনেকুৱা পালে কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব। সঁচাকৈ হয়নে নহয় বাৰু? বয়সে কি কয় বাৰু, হয়নে? আৰু যোগাসনৰ যোগেদি কিন্তু সদায় শৰীৰ আৰু মন সুস্থ কৰি ৰাখিব পাৰি। এই একোটা মন্ত্ৰ। যিসকলে এতিয়াও ভাবি আছে যে কৰিম, তেখেতসকলে আজিৰ পৰাই আৰম্ভ কৰকচোন যোগাসন কৰিবলৈ। সঁচাকৈ খুবেই মনত আনন্দ পাব, ফূৰ্তি পাব আৰু শৰীৰটো ভালে থাকিলে মন ভালে থাকে। আজিলৈ আহিছোঁ, নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজত উপস্থিত হ'ম।